দায়িত্বনিষ্ঠ সহকাৰে পালন কৰে। সাংবাদিক বন্ধুসকল, আজি ডিব্ৰুগড়বাসী ৰাইজৰ বাবে আনন্দৰ দিন। কাৰণ আজিৰ দিনটোতেই অসম চৰকাৰে যেনেধৰণে ডিব্ৰুগড় চহৰক বিশেষ মৰ্যাদা দিলে, পৌৰসভাৰ পৰা পৌৰ নিগমলৈ উন্নীত কৰা হ'ল আৰু এই স্বীকৃতি বহু বছৰ অপেক্ষাৰ অন্তত ডিব্ৰুগড়বাসীয়ে পাবলৈ সক্ষম হ'ল। 180 বছৰ অতিক্ৰম কৰা এইখন ঐতিহাসিক চহৰৰ বাসিন্দাসকলে সদায় বিচাৰি আছিল যে ডিব্ৰুগড়ে এটা সুকীয়া মৰ্যাদা, সুকীয়া পৰিচয় পাব লাগে। আজি সেই পৰিচয় পোৱাৰ ক্ষেত্ৰত অসম চৰকাৰৰ তৰফৰ পৰা বাস্তৱসন্মত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিলে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চলা অসম চৰকাৰৰ বিভাগৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া আহি আজি কিছু মাহৰ আগতে আনুষ্ঠানিকভাৱে ঘোষণা কৰি গ'ল আৰু আজি এই নিগমৰ মেয়ৰ, ডেপুটি মেয়ৰ লগতে পৰিষদসকলে আনুষ্ঠানিকভাৱে সততা নিষ্ঠাৰে নিগমৰ দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত তেখেতসকলে সংবিধানৰ নামত শপত গ্ৰহণ কৰিলে। গতিকে এই অনুষ্ঠানটোৱে আজি প্ৰতিজন ডিব্ৰুগড়বাসী ৰাইজৰ মনত আনন্দ জোৱাৰ সৃষ্টি কৰিছে। আমাৰ দৃঢ় বিশ্বাস, ইংৰাজৰ শাসনকালতেই বিশেষ গুৰুত্ব লাভ কৰা এইখন ডিব্ৰুগড় বাণিজ্যিক চহৰ আগন্তুক দিনত 21 শতিকাত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত নিশ্চিতভাৱে এখন শক্তিশালী আদৰ্শ চহৰ হিচাপে ভৱিষ্যতৰ দিনত গঢ় লৈ উঠিব। ইয়াৰ বাবে ডিব্ৰুগড়বাসী ৰাইজে পৌৰ নিগমৰ সৈতে মিলি আৰু আমাৰ ইয়াৰ স্থানীয় বিধায়ক, আমি সাংসদ আৰু আমাৰ জিলাৰ মন্ত্ৰী, বিধায়ক সকলোৱে, জনপ্ৰতিনিধিসকলে মিলি এই কামত আমি নিষ্ঠাৰে আত্মনিয়োগ কৰিম আৰু মোৰ দৃঢ় বিশ্বাস ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ মিলি আগন্তুক দিনত ডিব্ৰুগড়বাসী ৰাইজৰ আশা আকাংক্ষা এইখন চহৰক আধুনিকৰণ কৰি পূৰণ কৰিব। প্ৰত্যেক বছৰ স্বচ্ছ সূৰ্যগ্ৰহণৰ এটা ৰেটিং হয়। এই ৰেটিং হিচাপে ইন্দোৰ চহৰখন যোৱা 3-4 বছৰৰ পৰা প্ৰথম স্থানত আহি আছে। দ্বিতীয় স্থানত আহি আছে ভাইজাগ, তৃতীয় স্থানত বেলেগ এটা কোনোবাই পাহৰি গ'লোঁ। এই দুটা চহৰ প্ৰত্যেক বছৰে ফাৰ্ষ্ট ছেকেণ্ড ইন্দোৰে ফাৰ্ষ্ট হৈ আছে। কিয় ফাৰ্ষ্ট হৈ আছে এই কথাখিনি জানিবৰ কাৰণে তেওঁ আমাক পাৰিষদসকলক, কাউন্সিলৰসকলক পৰামৰ্শ দিছে। আজি 1 মাহ আগতেও তেওঁ আমাক পৰামৰ্শটো দিছিলে যে ইন্দোৰ চহৰত গৈ পেলাই তেওঁলোকে কেনেকৈ ইমান আগবাঢ়ি আছে, প্ৰত্যেকবাৰ কেনেকৈ ইমান ৰেংকিং তেওঁলোকে একুৱায়াৰ কৰিছে আৰু আমি ডিব্ৰুগড় কিয় পৰা নাই। ইন্দোৰ ইমান পপুলাৰ চিটি, তাৰ জনসংখ্যা বহুত বেছি, ডিব্ৰুগড় ইমান ডাঙৰ চহৰ নহয়। সেইকাৰণে ইন্দোৰত গৈ পেলাই তেওঁলোকে কি ছিষ্টেমত আগবাঢ়িছে, কেনেকৈ কৰি পেলাই তেওঁলোকে প্ৰত্যেক বছৰ স্বচ্ছ সৰ্বেক্ষণৰ ফাৰ্ষ্ট পজিশ্যন পাইছে, এইটো আমাক চাই আহিবলৈ কৈছে। অকল চাই অহাটো নহয়, আহি পেলাই আমি যাতে ডিব্ৰুগড় চহৰখন এইটো পৰ্যায়ত লৈ যাব পাৰোঁ, সেইটো কথা চিন্তা কৰিয়ে তেওঁ আমাক এই পৰামৰ্শ দিছে।